নিশ্চয়কৈ দেৱচক আমি বিভিন্ন সময়ত আমি পূৰ্বতে দেখাইছোঁ যে কেনেধৰণে কাকজান নদী হওক তিয়ক নদী হওক কেনেধৰণে এটা বানৰ বিভীষিকা সৃষ্টি কৰিছে বিভিন্ন স্থানত কেনেকৈ 715 নং ৰাষ্ট্ৰীয় ঘাইপথ কেনেকৈ পানীৰ তলত বুৰিছে কেনেকৈ ইখনৰ পিছত সিখন গাঁও পানীৰ তলত বুৰিছে কেনেধৰণে ৰাইজ ৰাস্তাত আশ্ৰয় ল'বলগীয়া হৈছে এনেধৰণৰ পৰিৱেশ আমি পূৰ্বতে দেখাইছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাটৰ এলেংমৰাত উপস্থিত আছোঁ আৰু ইয়াত ভোগদৈ নদীৰ যি বানৰ বিভীষিকা এই বানৰ বিভীষিকা আমি দেখুৱাব খুজিছোঁ প্ৰতিনিধিত্ব দৰ্শকসকলক ইতিমধ্যে ভোগদৈ নদীত দুটা স্থানত ইতিমধ্যে বান্ধ ছিগিছে আৰু তাৰ বাবে ইতিমধ্যে সমগ্ৰ যি এলেংমৰা অঞ্চল যি এলেংমৰা বৃহত্তৰ এলেংমৰা অঞ্চল ইতিমধ্যে বানৰ কবলত পৰিছে শলমৰা বৃহত্তৰ শলমৰা অঞ্চল বানৰ কবলত পৰিছে এই মই য'ত উপস্থিত আছোঁ এইটো হৈছে এলেংমৰালৈ সোমাই অহা মূল পকীপথ আৰু মূল পকীপথৰ আমি ওপৰত আছোঁ আৰু আপুনি চাওক এক সাগৰ সদৃশ পৰিৱেশ ইয়াত এই যি কলগছৰ ভূঁৰেই হৈছে এতিয়া একমাত্ৰ তেওঁলোকৰ সাৰথি এই মুহূৰ্তত কেইগৰাকীমান মহিলা আপুনি নিশ্চয় দেখা পাইছে যে কলগছৰ ভূঁৰ লৈ তেওঁলোক ব্যস্ত হৈ আছে কাৰণ এই গোটেই পথটো এই মুহূৰ্তত পানীৰে বুৰাই পেলাইছে সমগ্ৰ এলেংমৰা অঞ্চল পানীৰে বুৰাই পেলাইছে ইয়াৰ যিসমূহ বাসিন্দা আছে আৱাসিক আছে তেওঁলোক গৈ এতিয়া পথত আশ্ৰয় ল'বলগীয়া হৈছে এনেধৰণৰ এটা পৰিৱেশ এনেধৰণৰ পৰিস্থিতি কি গোধন হওক কি ইয়াৰ অঞ্চলৰ ৰাইজ হওক যোনে যি হাতত পাইছে তেনেকৈ ওলাই গৈ তেওঁলোকে এনেধৰণে আশ্ৰয় ল'বলগীয়া হৈছে এক কথাত ক'বলৈ গ'লে বিভীষিকাময় পৰিৱেশ এগৰাকী মহিলা ওলাই আহিছে ঘৰখনৰ পৰা আপুনি নিশ্চয় দেখা পাইছে এতিয়া এককাল পৰ্যন্ত পানী তেওঁ ঘৰলৈ সোমাই যোৱা স্থানটোত আৰু বিভিন্ন স্থানত বিশেষতঃ তিয়ক কাকজান নদী অঞ্চলত পূৰ্বে এনেধৰণৰ পানী কেতিয়াও তেওঁলোকে দেখা নাছিল তেওঁলোকে মন্তব্য কৰিছে যে এনেধৰণৰ পানী নাই দেখা কিন্তু হঠাৎ হৈ গ'ল কিন্তু এলেংমৰা অঞ্চলত কিছু অঞ্চলত পূৰ্বতেও পানী হয় কিন্তু ইমান ভয়াৱহ বানৰ বিভীষিকা পূৰ্বতে কোনো দেখা নাছিল এজন বয়োজ্যেষ্ঠ আছে আমি তেওঁৰ পৰা আমি জানিব বিচাৰিম দেউতা যি ধৰণে পানী হৈছে নিশাটোৰ ভিতৰতে সমগ্ৰ এলেংমৰা বুৰাই পেলাইছে 3টা বজাৰ পৰা হ'ল পানীটো 3টা প্ৰায় 2টা বজাত মাথাউৰিটো ভাগিছে 3টা বজাত আমাৰ সম্পূৰ্ণ বাৰী ঘৰ সম্পূৰ্ণ ডুব গৈছে আৰু এটা কথা হ'ল কিন্তু চৰকাৰৰ গাত দোষ চৰকাৰে যেতিয়া আমাৰ মাথাউৰিবিলাক মেৰামতি আগতীয়াকৈ নকৰিলে মানে আজি কেইবছৰ অকণো মেৰামতি কৰাই নাই চৰকাৰে সেই গতিকে মাথাউৰিটো ভাগিবলৈ পালে পূৰ্বতে এনেকুৱা বান্ধ দেখিছেনে ইমান এনেকুৱা বান্ধ নাই দেখা আগত হৈ গৈছে যদিও এইবাৰ আমাৰ এইটো একদম আমাৰ মনে ঘৰে নাই আমাৰ যে পানী হ'ব আমাৰ এতিয়া খেতিপথাৰ ধৰক আমি 6-7 বিঘা মাটি ৰুইছিলোঁ ডুবি গ'ল কঠীয়া এতিয়াতো সম্পূৰ্ণ পানীতলত ডুব গ'ল কঠীয়াটো নাই আৰু খেতি নহয় আৰু খেতিৰ কাৰণে আৰু এষাৰ বাদেই দিলোঁ আৰু কিমান মানুহ ভিতৰলৈ কিমান মানুহ আবদ্ধ এইফালে ভিতৰলৈ প্ৰায় আমাৰ যিটো এলেংমৰা 1 নং সোণাৰী আমাৰ 900 ঘৰ মানুহ আছে 900 ঘৰ মানুহ আছে আবদ্ধ হৈ আছে তাৰ কোনোবা আহিছেনে প্ৰশাসনৰ মানুহ নাই কোনো নাই এতিয়ালৈকে আমাৰ গাঁও সভাৰ সভাপতিয়েও দেখা দিয়াহি নাই মেম্বাৰেও দেখা দিয়া নাই কোনো অহাই নাই এতিয়ালৈকে বিধায়কো নাই প্ৰশাসনৰ মানুহো নাই এতিয়ালৈকে আচৰিত কথা এতিয়া আমাৰ মানুহবিলাকে খোৱা বোৱা পানী এটোপা খাবলৈও নাই এইবোৰ একেবাৰে গেলা পানীটো আহিছে এইখিনি নিশ্চয়কৈ দেৱ আপুনি গম পাইছে এজন বয়োজ্যেষ্ঠ তেখেতৰ মুখৰ পৰা একদম স্পষ্টভাৱে গোটেই কথাখিনি ওলাই পৰিছে যে নগৰৰ পৰা অকণমান দূৰ আহি এলেংমৰাত এই বানৰ বিভীষিকা য'ত আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ কৰি আছোঁ কিন্তু প্ৰশাসনৰ এজন মানুহ তেওঁলোকে দেখা পোৱা নাই বুলি তেখেতে অভিযোগ কৰিছে ইয়াত আনকি জনপ্ৰতিনিধিও কোনো নাই বুলি তেখেতে মন্তব্য কৰিছে খোৱা পানীৰ হাহাকাৰ গোধনৰ খাদ্যৰ হাহাকাৰ বিভিন্ন সমস্যা এই মুহূৰ্তত সৃষ্টি হৈছে তেওঁলোকৰ মাজত আৰু বিশেষতঃ দেখা পাইছে যে এই মুহূৰ্তত নাৱত অহা যোৱা কৰিছে মই কৈছোঁ যে কলগছৰ ভূঁৰ আৰু নাৱেই তেওঁলোকৰ একমাত্ৰ সাৰথি হৈ আছে য'ত এতিয়া তেওঁলোকে এই আশ্ৰয় শিবিৰৰ পৰা বা আশ্ৰয় শিবিৰলৈ যাব পাৰে বা ঘৰৰ পৰা তেওঁলোকে কিবা সামগ্ৰী যদি উলিয়াই নিব পাৰে তেতিয়াহ'লে তাৰ পৰা নাও বা বিশেষতঃ কলগছৰ ভূঁৰেই তেওঁলোকৰ একমাত্ৰ আশ্ৰয় এই মুহূৰ্তত দেখা পাইছে যে এজনে কলগছৰ ভূঁৰলৈ তেখেতৰ যি বাসগৃহ সেই বাসগৃহলৈ তেখেতে যাব বিচাৰিছে বাসগৃহটো সম্পূৰ্ণ এই মুহূৰ্তত পানীৰ তলত আছে তেওঁ ঘৰলৈ যোৱা এইটোৱে একমাত্ৰ পথ যিটো নিশ্চয় অকণমান আহে নেকি অকণমান কথা পাতোঁ যিটো নিশ্চয় যথেষ্ট দ আৰু সেইবাবে কলগছৰ ভূঁৰলৈ তেখেতে অহা যোৱা কৰিব লগা হৈছে এক কথাত ক'বলৈ গ'লে বৃহৎ বানৰ এক বিভীষিকা কাৰণ কেইবা ঠাইতো আমি আহোঁতে দেখা পাইছিলোঁ যে কেইবা ঠাইতো ইতিমধ্যে পকীপথ খহি পৰিছে যি কাৰেণ্টৰ যি পোষ্ট আছে সেই পোষ্টসমূহ হাউলি পৰিছে এনেধৰণৰ বিভিন্ন দৃশ্য এই মুহূৰ্তত আপুনি দেখা পাব আৰু এক কথাত ক'বলৈ গ'লে ভিতৰতো যথেষ্ট এটা বিশেষ
পৰিৱেশ যে যথেষ্ট এটা হাহাকাৰময় পৰিৱেশ এয়া মই দেখুৱাইছোঁ মোৰ বাওঁহাতে প্ৰতীৰ্থ পৰাকৈ দেখুৱাব যে কেনেধৰণে ৰাইজ এআঁঠু পানী তেনেধৰণে ওলাই আহিবলগীয়া হৈছে আৰু নাৱেদি যিহেতু নাৱেদি তেওঁ অহা যোৱা কৰিবলগীয়া আছে ভিতৰত কি পৰিৱেশ এজন নাৱৰীয়া বা নাওখনৰ গৰাকী আছে আমি অকণমান সুধিব বিচাৰিম যে ভিতৰত কেনেধৰণৰ পৰিৱেশ তেখেতৰ লগতে আমি কথা পাতিম কি চলিছে আচলতে ভিতৰত কেনেধৰণৰ বিভীষিকাময় পৰিৱেশ এটা চলিছে আমি সুধিব বিচাৰিম যে আপুনি যিহেতু নাৱলৈ ভিতৰৰ পৰা আহিছে ভিতৰত কি চলি আছে ভিতৰত বহুত অসুবিধা হৈছে মানুহবিলাক আহিবলৈ অসুবিধা হৈছে ৰাস্তালৈ উঠিবলৈ অসুবিধা হৈছে গৰু ম'হবোৰ আনিব পৰা নাই ছাগলী তাগলী চব আপোনাৰ ওপৰলৈ তুলিবলৈ ব্যৱস্থা কৰি আছে পৰা নাই তেনেকৈ বহুত এঠানি হৈছে আৰু তাৰপিছত আপোনাৰ খোৱা বোৱা কৰা নাই এতিয়ালৈকে খাবলৈ একো চৰকাৰৰ ফালৰ পৰা একো সুবিধা নাই ইয়াত তাৰপিছত আপোনাৰ পানী ক্ৰমান্বয়ে বাঢ়ি গৈয়ে আছে পানী বাঢ়ি গৈয়ে আছে কিমান লোক আবদ্ধ হৈ আছে আপোনাৰ 100-150 মানুহ এতিয়া আমাৰ এই চুকটোতে আছে প্ৰায় 10 ঘৰ 12 ঘৰ মানুহৰ এই চুকটোতে আপোনাৰ 100 ওপৰত মানুহ বন্দী হৈ আছে আমি দেখোন ইয়াত এখন এডমিনিষ্ট্ৰেশ্যনৰ কিবা নাও বা মানুহ আমি একোৱে লগ এতিয়ালৈকে অহা নাই তেখেতসকল বিভাগীয় বিষয়া এতিয়ালৈকে কোনো এজন অহা নাই SDRF NDRF নাই 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 কোনো নাওখনে মানুহ আনি আছে হয় মই আৰু অনা নিয়া কৰি আছোঁ যিখিনি অকণমান দুৰ্বল মানুহখিনি পাৰ কৰি দিছোঁ বয়সস্থ যিখিনি এই পাৰ কৰি আছোঁ দেখা পাইছে যে ইতিমধ্যে এই যি অঞ্চল এই অঞ্চলত SDRF বা NDRFৰ যি কথা আচলতে চৰকাৰে কৈ থাকে প্ৰতিটো সময়তে যে আমি ইমান সাজু হৈ আছোঁ ইমান টকা আমাৰ সাজু হৈ আছে আপতকালীন অৱস্থাৰ বাবে কিন্তু সেই যিবিলাক কথা আচলতে সেই কথাবিলাক এই মুহূৰ্তত ক'লৈ গৈছে তেওঁলোকে কয় যে সকলোখিনি সাজু ধন টকা পইচা যি খোৱা সামগ্ৰী সকলো আপতকালীন অৱস্থাৰ বাবে সাজু হৈ আছে বুলি কয় কিন্তু প্ৰকৃততে সেই কথাবিলাক ক'লৈ গৈছে আচলতে ইয়াতে প্ৰমাণ কৰে দেব আচলতে কি হৈছে ইয়াত এই মুহূৰ্তত বিভিন্নজনে কৈছে বয়স্ক লোকে কৈছে কোনো ধৰণৰ ইয়াতে এডমিনিষ্ট্ৰেশ্যনৰ মানুহ অহা নাই কোনো SDRF নাই NDRF নাই তেখেতে যিখন নিজৰ নাও সেই নাওখনে যি বয়োজ্যেষ্ঠ মানুহ আছে তেওঁলোকক ঘৰৰ ভিতৰৰ পৰা লৈ আহিছোঁ বুলি কৈছে ঘৰৰ ভিতৰত বা গাঁওখনৰ ভিতৰলৈ যিমানে সোমাই যাব সিমানে এক হাহাকাৰময় পৰিৱেশ বুলি এই মুহূৰ্তত কৈছে কাৰণ যথেষ্ট লোক এতিয়াও আবদ্ধ হৈ আছে বুলি কৈছে কাৰণ তেওঁ স্বচক্ষে ভিতৰত দেখি আহিছে আৰু আমি যিহেতু ইয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ ইয়ালৈ নিশ্চয় প্ৰশাসনৰ মানুহ আহিব পাৰে কি ক'ব দাদা কেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে এই ক'বলগীয়া নাই আৰু মানে বিৰাট হাহাকাৰ হৈছে ৰাইজৰ গতিকে প্ৰতি ঘৰ মানুহতে আপোনাৰ ঘৰৰ ভিতৰত পানী সোমাইছে তাৰোপৰি জীৱ জন্তুৰ পৰা ধৰি য'ত যি আছে সকলোৰে হাহাকাৰ হৈছে গতিকে খোৱা বস্তু পানী ইত্যাদিৰ পৰা ধৰি সমস্ত মানে ৰাইজৰ অভাৱ অভিযোগে নধৰে আহিছেনে খবৰ ল'বলৈ এই কোনো অহা নাই এতিয়ালৈকে কোনো অহা নাই শুনাও নাই আৰু এতিয়া আমি নিজৰ নিজৰ কামতে ব্যস্ত হৈ আছোঁ পানীয়ে গৈ আছোঁ আহি আছোঁ সেয়াই আৰু কি ক'ব তেওঁলোকৰ আচলতে মুখত কোনো ভাষা নাই ক'বলৈ কাৰণ এই দেখিছে যে কেনেধৰণে কেঁচুৱা লৈ কেনেধৰণে এনেধৰণে এইটো এটা গৃহ মই দেখুৱাইছোঁ তেওঁলোকৰ একমাত্ৰ সাৰথি হৈছে তেওঁলোকৰ যিখন কলগছৰ নাও আচলতে আমি কলগছৰ ভূৰ বুলি কওঁ এই ভূৰখনে তেওঁলোকৰ একমাত্ৰ সাৰথি হৈছে